না সাপে কামোৰা মানে কি সাপে কামোৰাৰ কাৰণে আমাৰ যিখিনি ইয়াত ব্যৱস্থা কৰা হয় বিশেষকৈ হোজাই জিলাৰ ভিতৰত ডিষ্ট্ৰিক্ট চবেল হস্পিটেলতে মেক্সিমাম সাপে কামোৰা পেচেণ্ট আহে আৰু তাক অহাৰ পিছতে আমি প্ৰট'কল মতে যিখিনি এণ্টি স্নেক ভেনম দিব লগা হয় যদিহে পয়জনাছ কাপ হয় তেতিয়া আমাৰ ইয়াত দিয়া হয় আৰু যিটো পৰ্যাপ্ত পৰিমাণে এতিয়াও আমাৰ হস্পিটেলত এভেইলেবল আছে আৰু যিখিনি নন পয়জনাছ কাপ মানে সেইখিনিও আমি কি কৰোঁ তাৰ চাইন চিমটম ডেভেলপ কৰে হয় নেকি বা তাক ASB লাগিব নেকি আমি অলপ অবজাৰভেশ্যনত ৰাখি পেলাই চাওঁ মিনিমাম আমি 24 ঘণ্টা যিকোনো সাপে কামুৰিলে ৰাখি দিওঁ আৰু যোৱা জুন মাহত আমাৰ এতিয়ালৈকে আজিৰ ডেটলৈকে 45টা সাপে কামোৰা ৰোগী আমাৰ হস্পিটেললৈ আহিছে আৰু তাৰ ভিতৰত 2-3জন মানুহে পয়জনাছ সাপে কামোৰা মানুহ আৰু সেইখিনি ট্ৰিটমেণ্ট কৰাৰ ভিতৰত ভাল হৈছে এতিয়াও আমাৰ হস্পিটেলত এজন সাপে কামোৰা পেচেণ্ট আছে বৰ্তমানলৈকে তো আমাৰ এভেইলেবিলিটি প্ৰায় ঠিকে থাকে যোৱা মাহত আমাৰ 300 মানে আছিলে 300ৰ ওপৰত এতিয়া আমাৰ ইউজ কৰাৰ পিছত এতিয়াও 168 ইনজেকশ্যন আমাৰ মজুত আছে ষ্টকত না স্পেচিয়েল ব্যৱস্থা মানে স্নেক বাইটৰ স্পেচিয়েল এটা এৰিয়াই থাকে আমাৰ তেওঁলোকৰ এটা ট্ৰিটমেণ্ট চেণ্টাৰেই থাকে তেওঁলোকৰ কাৰণে আমি 2খন বেড ছেপাৰেটকৈ ৰাখি থৈ দিওঁ সেইখিনি স্নেক বাইটৰ কাৰণেই হয় সাপে কামোৰাৰ কাৰণে আৰু তেখেতসকলক স্পেচিয়েলি যিমান পাৰোঁ সোনকালে আমি ইমাৰ্জেঞ্চিভাৱে ট্ৰিটমেণ্ট আগবঢ়াওঁ কাৰণ সাপে কামোৰা আপোনালোকে জানে যদি পয়জনাছ সাপ হয় তাতে ট্ৰিটমেণ্ট লেট কৰিলে তাক বচাবলৈ অলপ দিগদাৰ হয় অসুবিধাটো একো থাকিব নালাগে এণ্টিভেনম ইনজেক্ট মানে কি হয় এণ্টিভেনমটো এটা চেৰাম গতিকে তাৰ পৰা কিছুমান ৰিয়েকশ্যন হোৱাৰ চান্স থাকে বহুতে ভয় কৰে এইটো দিবৰ কাৰণে কিন্তু এইটো ভয় কৰিব লগা কথা একো নাই সাপ যদি পয়জনাছ সাপ হয় তাক এইটো দিয়াৰ কাৰণে তাৰ পয়জনটোহে কাটিব তাক মানুহটোক বচাবই তাৰ কাৰণে ভয় কৰিব লগা কথা নাই আৰু ভয় কৰা মানে কি যদি এজন চিকিৎসক বা এজন নাৰ্ছ যিখিনি আমি সদায় মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত আমি যদি সাপে কামোৰা মানুহে কামোৰা কুকুৰে কামোৰা এইবিলাকক ভয় কৰি পেলাই বেজি নিদিওঁ তেতিয়াহ'লে চিকিৎসকৰ লগত জড়িত থাকি কি লাভ না এতিয়ালৈকে আমাৰ ইয়াত যিখিনি চিকিৎসা কৰি গৈছে কোনো মৃত্যুমুখত পৰা নাই বা আমি ইয়াৰ পৰা বেলেগ হস্পিটেললৈকে পঠাবলগীয়াও হোৱা নাই আমাৰ ইয়াতেই সুস্থ হৈ গৈছে মেক্সিমাম এতিয়ালৈকেতো আমাৰ তেনেকুৱা অহা নাই ভেণ্টিলেশ্যনৰ পৰ্যায়টো অলপ সুকীয়া হয় কিন্তু সাপে কামোৰা ৰোগী যদি সময়মতে হস্পিটেলত আহে আধা ঘণ্টা বা 40 মিনিট মানৰ ভিতৰতে যদি হস্পিটেল আহি পায় কেতিয়াও ICU বা হেৰিৰ দৰকাৰ নহয় কিন্তু লেটকৈ যদি পয়জনাছ সাপে কামুৰিলে লেটকৈ আহে তাৰ চাইন চিমটম তাতেই ঘৰতেই ডেভেলপ হৈ আহে তেতিয়া হয়তো এই পৰ্যায়টো ICU বা কিবা পৰ্যায়টো পাব পাৰে কিন্তু তেতিয়াও সাধাৰণতে দেখা যায় যে ICUৰ দৰকাৰ নহয় বা ভেণ্টিলেশ্যনৰ দৰকাৰ নহয় ASB দিয়াৰ পিছত যিমানেই চিৰিয়াছ নহওক সি সুন্দৰ ৰেছপন্স কৰে দেশীয় হস্পিটেল আমাৰ ICUৰ ব্যৱস্থা তেনেকৈ নাই ICU আমাৰ আছে কিন্তু এতিয়ালৈকে আমি টেকনিচিয়ান পোৱা নাই ICUৰ কাৰণে গতিকে যেতিয়াই টেকনিচিয়ান আহিব সেইটো আমাৰ হেৰি হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110